নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। প্ৰথমতে মই সকলোকে মোৰ ইউটিউব চেনেল মেথছ 99 বাই ৰয় ছাৰলৈ স্বাগতম জনাইছোঁ। মই বিজু ৰয়, মেট্ৰিক পৰীক্ষাত মেথছত 99 আৰু এডভান্স মেথছত 92 পোৱা এজন শিক্ষক। তোমালোকেও বাৰু মোৰ নিচিনা মেথছত 90+ পাব বিচৰা নেকি? তেনেহ'লে তোমালোকে সঠিক চেনেলত আহিছা। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিবা। ইতিমধ্যে আমি অনুশীলনী 1.1 কুৱেশ্যন নম্বৰ 1 পৰা কুৱেশ্যন নম্বৰ 8 1 নম্বৰলৈ আলোচনা কৰিছোঁ। আজি আমি কুৱেশ্যন নম্বৰ 8 নাম্বাৰ 2 আলোচনা কৰিম। চাবা কুৱেশ্যনত কি দিয়া আছে, এটা ঘণ্টা 18 ছেকেণ্ড আৰু আন এটা ঘণ্টা 60 ছেকেণ্ডৰ অন্তৰালত বাজে। কোনো এক সময়ত দুয়োটা ঘণ্টা একেলগে বাজিলে তাৰ কিমান ছেকেণ্ড পিছত ঘণ্টা দুটা পুনৰ একেলগ বাজিব। চাবা এটা ঘণ্টা 18 ছেকেণ্ড আৰু আন এটা ঘণ্টা 60 ছেকেণ্ডৰ অন্তৰালত বাজে। চাবা ঘণ্টা মাৰ কেইটা দিয়া আছে, দুটা। প্ৰথম ঘণ্টা যিটো আছে, প্ৰথম ঘণ্টা কেতিয়া কিমান ছেকেণ্ডৰ মূৰে মূৰে বাজে? 18 ছেকেণ্ডৰ মূৰে মূৰে বাজে। 18 ছেকেণ্ডৰ মূৰে মূৰে বাজে। আৰু যিটো দ্বিতীয় ঘণ্টা আছে, দ্বিতীয় ঘণ্টা কিমান ছেকেণ্ডৰ মূৰে মূৰে বাজে? 60 ছেকেণ্ডৰ মূৰে মূৰে বাজে। কিমান ছেকেণ্ডৰ মূৰে মূৰে বাজে? 60 ছেকেণ্ডৰ মূৰে মূৰে বাজে। ঠিক আছে। তাৰপিছত কি কৈছে কুৱেশ্যনত, কোনো এক সময়ত ঘণ্টা দুটা একেলগে বাজিলে, কোনো এটা সময়ত ঘণ্টা দুটা একেলগে বাজিলে তাৰ কিমান ছেকেণ্ড পিছত ঘণ্টা দুটা পুনৰ একেলগ বাজিব। তাৰমানে প্ৰথম ঘণ্টা আৰু দ্বিতীয় ঘণ্টাটো পুনৰ কেতিয়া একেলগে বাজিব বুলি কৈছে। এইটো 18 ছেকেণ্ডৰ মূৰে মূৰে বাজে, এইটো 60 ছেকেণ্ডৰ মূৰে মূৰে বাজে। এটা সময়ত কি হ'ব, দুয়োটা ঘণ্টা কি হ'ব, একেলগে বাজিব। তো কিমান ছেকেণ্ডত একেলগে বাজিব, আমাৰ কুৱেশ্যনটো সেইটো দিছে। চাবা প্ৰথম ঘণ্টাটো যিহেতু 18 ছেকেণ্ডৰ মূৰে মূৰে বাজে, প্ৰথমটো 18 ছেকেণ্ডত বাজিলে, তাৰপিছতটো কিমান বাজিব, আৰু 18 ছেকেণ্ড পিছত বাজিব। তাৰমানে 18 যোগ 18 কিমান, 36 ছেকেণ্ডত বাজিব। তাৰপিছত আৰু 18 ছেকেণ্ড পিছত বাজিব, মানে 52 ছেকেণ্ডত বাজিব। তোমালোকে যোগ কৰি যাবা। তাৰপিছত কিমান ছেকেণ্ড বাজিব, 72 ছেকেণ্ডত বাজিব। এনেকৈ 18 গৈ থাকিব, হয় নে নহয়? এইটো দ্বিতীয় ঘণ্টা যিহেতু 60 ছেকেণ্ডৰ মূৰে মূৰে বাজে, তো প্ৰথমটো হ'ব 60 ছেকেণ্ড, তাৰপিছত 60ৰ লগত আৰু 60 ছেকেণ্ড পিছত বাজিব, মানে 120 ছেকেণ্ডত বাজিব। তাৰপিছত 180 ছেকেণ্ডত বাজিব। এনেকৈ গৈ থাকিব, হয় নে নহয়? এতিয়া এনেকৈ এইটো প্ৰথম ঘণ্টাটো এনেকৈ 18 ছেকেণ্ডকৈ বাঢ়ি বাঢ়ি গৈ থাকিব। আৰু দ্বিতীয় ঘণ্টাটো আমাৰ 60 ছেকেণ্ড আৰু 60 ছেকেণ্ড আৰু 60 ছেকেণ্ডকৈ গৈ থাকিব। কি কৈছে কুৱেশ্যনত, যে প্ৰথম ঘণ্টা আৰু দ্বিতীয় ঘণ্টা এনেকৈ গৈ থাকোঁতে কেতিয়া বা কিমান ছেকেণ্ডত একেলগ হ'ব, বুজি পাইছা? এতিয়া এনেকুৱা কুৱেশ্যন দিয়া থাকিলে আমি কি কৰিব লাগে, লসাগু ওলাব লাগে। কি ওলাব লাগে? লসাগু কি ওলাব লাগে? চাবা আমাৰ এটা কুৱেশ্যন আগতে দিয়া আছিল, কুৱেশ্যন নম্বৰ 7 দিয়া আছিল, যে বৃত্তাকাৰ পথ এটা দিয়া আছিল। আমাৰ কি দিয়া আছিল? বৃত্তাকাৰ পথ এটা দিয়া আছিল। বৃত্তাকাৰ পথত এজন ৰবি আছিল আৰু এজন কি আছিল, সোনিয়া আছিল। ৰবিৰ লাগে কিমান, 12 মিনিট। ৰবিৰ লাগে 12 মিনিট আৰু সোনিয়াৰ লাগিছিল 18 মিনিট। সোনিয়াৰ লাগিছিল 18 মিনিট লাগিছিল, হয় নে নহয়? সময় একজনৰ কম আছিল, একজনৰ বেছি সময় লাগিছিল। তো যিহেতু কি কৰিছিল, দুইজনে একেলগত একে দিশতে গতি আৰম্ভ কৰিলে। তো যিহেতু সিহঁতৰ স্পীড কম বেছি, সেইকাৰণে কি হ'ল, এটা সময়ত গৈ কি হৈছিল, লগ হৈছিল। কুৱেশ্যনত আছিল যে কেতিয়া সিহঁতে পুনৰ একেলগ হ'ব, কেতিয়া একেলগ হ'ব, তেতিয়া আমি কি ওলাইছিলোঁ, লসাগু ওলাইছিলোঁ। এই কুৱেশ্যনটো একেই। এইটো আমাৰ কিমান মিনিট পিছত দুয়োজন একেলগ হ'ব বুলি কৈছিল, এইটো কৈছে কিমান ছেকেণ্ড পিছত সিহঁত দুটা ঘণ্টা একেলগ বাজিব বুলি কৈছে। ঠিক আছে। যেতিয়া একেলগ বাজিব বা একেলগ লগ হ'ব, তেনেকুৱা কুৱেশ্যন দিব, আমি কি ওলাম, লসাগু ওলাম। ঠিক আছে। তেতিয়া আমি ডাইৰেক্ট কাৰ লসাগু ওলাম, 18 আৰু 60 ছেকেণ্ডৰ লসাগু ওলাম। ঠিক আছে। তেতিয়া আমি কৰিম। চাবা নাম্বাৰ 8ৰ 2, 18 আৰু কি দিয়া আছে, 60। 18 আৰু 60, 18ক আমি লসাগু কেনেকৈ ওলাম, চুটিহৰণ পদ্ধতি। তোমালোকে যদি চুটিহৰণ পদ্ধতি নাজানা, তোমালোকে আগৰ ভিডিঅ'সমূহ চাবা। চুটিহৰণ পদ্ধতি, মৌলিক সংখ্যা, যৌগিক সংখ্যা মই আগতে শিকাইছোঁ। তোমালোকে আগৰ ভিডিঅ'সমূহ ভালকৈ চাবা, তেনেহ'লে এইটো সহজভাৱে বুজি পাবা। চাবা লাষ্টত 8 আছে, কেইৰে যাব, 2ৰে যাব। 2 9 গুণ 18, 3 3 গুণ 9। মৌলিক সংখ্যা ষ্টপ কৰি দিছোঁ। তাৰপিছত আৰু এটা সংখ্যা কি আছে, 60। 2ৰে যাব, 2 3 গুণ 6, 2 0 গুণ 0, 2ৰে যাব, 2 1 গুণ 2, বাকী থাকিল 1 10, 2 5 গুণ 10, 3 5 গুণ 15। চুটিহৰণটো যদি বুজি পোৱা নাই, তোমালোকে প্ৰথমৰ পৰা মোৰ ভিডিঅ' চাবা, তোমালোকে অতি সহজে কি কৰিবা, বুজি পাবা। তো ঠিক আছে। এতিয়া 18ক আমি ভাঙিলে কি পাম, 2 পূৰণ 3 পূৰণ 3, 2 পূৰণ 3 পূৰণ 3, 2 পূৰণ 3 পূৰণ 3 হ'ল। আৰু 60ক ভাঙিলে কি পাম, 2 পূৰণ 2 পূৰণ 3 পূৰণ 5, 2 পূৰণ 2 পূৰণ 3 পূৰণ 5। এটাকে লসাগু, যিহেতু আমাক লসাগু ওলাব লাগিব, পুনৰ দুটা ঘণ্টা কেতিয়া বাজিব বুলি কৈছে। তো পুনৰ কেতিয়া বাজিব, পুনৰ কেতিয়া লগ পাব, তেনেকুৱা কুৱেশ্যন দিলে আমি লসাগু ওলাব লাগে। ঠিক আছে। তো এতিয়া আমি কি কৰিম, 2 কমন আৰু
তিনি কমন। কিয় কমন লৈছো? কাৰণ লসাগু ল'বলৈ কি কৰিব লাগে? আমি প্ৰথমতে কমনটো ল'ব লাগে, তাৰপিছত কি কমন নথকাবিলাক ল'ব লাগে। এতিয়া 2 কমন লৈছো, তোমালোকে এই দুটা 2 কমন ল'ব পাৰিবা, বা এই 3 কমন ল'ব পাৰিবা, যিকোনো ল'লে হ'ল, যিকোনো ঠাইৰ পৰা এটা ল'লে হ'ল। ঠিক আছে, মই এইটো আৰু এইটো লৈছো, তো 2 পূৰণ 3 কমন লৈছো, এইটো 2 আৰু এইটো 3 লিখিছো পূৰণ। এতিয়া কি বাকী কি আছে? কমন কি নাই? 3 কমন নাই, 3টো লিখিছো, 2 কমন নাই, 2 লিখিছো, 5 কমন নাই, 5 লিখিছো। এতিয়া পূৰণ কৰি দিব লাগিব, 2 3 গুণ 6, 6 3 গুণ 18, 18 2 গুণ 36, 36 পূৰণ 5টো কৰি দিয়া, 5 6 গুণ 30 শূন্য, তো থাকিল 3, 5 3 গুণ 15 আৰু 3 18, 180। এতিয়া আমাৰ কোৱেশ্চনত কি কৈছিল? কিমান ছেকেণ্ড পিছত ঘণ্টা দুটা পুনৰ একেলগ বাজিব? 180 ছেকেণ্ডত। যেহেতু লসাগু 180 ওলাইছে, এতিয়াকে 180 ছেকেণ্ড, যেহেতু কোৱেশ্চনটো ছেকেণ্ডত দিছে, ছেকেণ্ডত লিখিম। 180 ছেকেণ্ড পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব। তোমালোকে বুজি পাইছা নে নাই? বুজি পাইছা? লসাগু কিয় ওলাইছে বুজি পাইছা? যেতিয়া আমাক কোৱেশ্চনত ক'ব যে পুনৰ কেতিয়া একেলগে বাজিব, বা যেটো আমাৰ 8 নম্বৰ কোৱেশ্চন আছিল, 8 নম্বৰ কোৱেশ্চনটো কি দিয়া আছিল? পুনৰ কেতিয়া একেলগে হ'ব, মানে শনি আৰু ৰবি পুনৰ কেতিয়া একেলগ হ'ব, একেলগে যাত্ৰা আৰম্ভ কৰিছিল, কিমান সময়ত একেলগ হ'ব, এইটো কৈছিল প্ৰথম ঘণ্টা আৰু দ্বিতীয় ঘণ্টা কেতিয়া একেলগ বাজিব, কিমান ছেকেণ্ড পিছত একেলগ বাজিব। তেনেকুৱা কোৱেশ্চনত আমি কি ওলাম? সদায় লসাগু ওলাম। ঠিক আছে, তো তোমালোকে বুজি পাইছা এইটো? এতিয়া আমি কোৱেশ্চন নম্বৰ 8ৰ 3 নম্বৰটো আলোচনা কৰিম। কোৱেশ্চন নম্বৰ 8ৰ নাম্বাৰ 3 চাবা, কোৱেশ্চনত কি দিয়া আছে? এটা অনাতাঁৰ কেন্দ্ৰই প্ৰতি 2 দিনৰ মূৰে মূৰে অসম সংগীতটো বজায়, আন এটা কেন্দ্ৰই একেটা সংগীত প্ৰতি 3 দিনৰ মূৰে মূৰে বজায়। 30 দিনত মুঠতে কিমান বাৰ দুয়োটা অনাতাঁৰ কেন্দ্ৰই একেটা দিনত সংগীতটো বজাব? চাবা, অনাতাঁৰ কেন্দ্ৰ দিয়া আছে, এবাৰ আমাৰ অনাতাঁৰ কেন্দ্ৰ, দুটা অনাতাঁৰ কেন্দ্ৰ আছে আমাৰ। এটা অনাতাঁৰ কেন্দ্ৰই অসম সংগীতটো কিমান দিনৰ মূৰে মূৰে বজায়? 2 দিনৰ মূৰে মূৰে বজায়। কিমান দিনৰ মূৰে মূৰে বজায়? 2 দিনৰ মূৰে মূৰে বজায়। আৰু আন এটা কি দিয়া আছে? আন এটা অনাতাঁৰ কেন্দ্ৰই অসম সংগীতটো আকৌ কেতিয়া বজায়? প্ৰতি 3 দিনৰ মূৰে মূৰে বজায়। কিমান দিনৰ মূৰে মূৰে বজায়? 3 দিনৰ মূৰে মূৰে বজায়। এতিয়া কোৱেশ্চনত কি কৈছে? 30 দিনত মুঠতে কিমান দিনত? 30 দিনত মুঠতে কিমান বাৰ? 30 দিনত মুঠতে কিমান বাৰ দুয়োটা অনাতাঁৰ কেন্দ্ৰই একেদিনত সংগীতটো বজাব? 30 দিনত কিমান বাৰ বজাব? 30 দিনত কিমান বাৰ বজাব? দুয়োটা কেন্দ্ৰ একেলগে বজাব বুলি কৈছে। ঠিক আছে, এতিয়া 30 দিনত বজোৱাৰ আগতে আমি এটা বস্তু ইয়াতে ওলাব লাগিব। চাবা, এতিয়া আমি কি কৰিম? প্ৰথম কোৱেশ্চনত কি দিয়া আছে? প্ৰথম যেটো এটা অনাতাঁৰ কেন্দ্ৰ, যেটো প্ৰথম অনাতাঁৰ কেন্দ্ৰ আছে, অসম সংগীতটো কেতিয়া বজায়? 2 দিনৰ মূৰে মূৰে বজায়, হ'ল। আৰু আন এটা যেটো অনাতাঁৰ কেন্দ্ৰ আছে, কিমান দিনৰ মূৰে মূৰে বজায়? 3 দিনৰ মূৰে মূৰে বজায়। এতিয়া প্ৰথমটো 2 দিনৰ মূৰত বজাইছে, তাৰপিছত আৰু 2 দিনৰ মূৰত আকৌ কিমান দিন হ'ব? 4 দিনৰ মূৰত বজাব, হয় নে নহয়? 2 দিন, যেহেতু 2 দিনৰ মূৰে মূৰে বজায়, 2 দিন হ'ল, 2 দিনত বজালে, তাৰপিছত আৰু 2 দিন হ'ল, তাৰমানে 4 দিন হ'ল, তাৰপিছত বজালে, তাৰপিছত আৰু কি 6 দিনৰ মূৰত বজাব, হয় নে নহয়? 6 দিনৰ মূৰত বজাব। কিন্তু আন এটা অনাতাঁৰ কেন্দ্ৰই কি হ'ব? প্ৰথমটো 3 দিনত বজালে, তাৰপিছত আকৌ কিমান বজাব? আকৌ 3 দিন পিছত বজাব, তাৰমানে 3 দিন আৰু 3 দিন, কিমান দিন হ'ল? 6 দিনৰ মূৰত বজাব, হয় নে নহয়? তো মিলি গ'ল না নাই? 6 দিন 6 দিন, তো 6 দিনত কি হ'ব? মিলি গ'ল মানে কি? যে প্ৰথম অনাতাঁৰ কেন্দ্ৰই আৰু আন এটা অনাতাঁৰ কেন্দ্ৰই, মানে দুয়োটা অনাতাঁৰ কেন্দ্ৰই 6 দিনত কি হ'ব? একেলগত বজাব। বুজি পাইছা? একেলগত বজাব, মানে অনাতাঁৰ কেন্দ্ৰই 2 দিনৰ মূৰে মূৰে বজাইছিল, এইটো অনাতাঁৰ কেন্দ্ৰই 3 দিনৰ মূৰে মূৰে বজাইছিল। 2 দিনৰ মূৰে মূৰে বজোৱাৰ পিছত 2 দিন, 4 দিন, 6 দিন, এনেকৈ 2কে বাঢ়ি গ'ল, 6 দিন পালে। এইটো অনাতাঁৰ কেন্দ্ৰই 3 দিন আৰু তাৰপিছত আৰু 3 দিন বজালে, 6 দিনৰ মূৰত বজালে। তো 6 দিনৰ দিনাখন কি হ'ব? দুয়োটা অনাতাঁৰ কেন্দ্ৰই কি কৰিব? অসম সংগীতটো একেলগে বজাব বুলি কৈছে। ঠিক আছে, এতিয়া আমি এনেকে কৰিব নালাগে, একেলগে বাজিব বুলি ক'লে আমি কি বুলি কৈছো? মই লসাগু ওলাব লাগিব। কি বুলি কৈছো? অসম সংগীতটো দুয়োটা অনাতাঁৰ কেন্দ্ৰই কিমান দিনত একেলগে বজাব বুলি কৈছে? একেলগে বুলি ক'লে কি হ'ব? লসাগু ওলাব লাগে। মই আগৰ কোৱেশ্চনটোত আলোচনা কৰিছো, একেলগে কেতিয়া লগ হ'ব, একেলগে কেতিয়া ঘণ্টা দুটা বাজিব, তেনেকুৱা কোৱেশ্চনত আমি লসাগু ওলাব লাগে। ঠিক আছে, এইটো আমি কি কৰিম? লসাগু ওলাম। বুজি পাইছা? চাবা, যেহেতু কোৱেশ্চনত কি দিয়া আছে? 2 দিন আৰু 3 দিন দিয়া আছে, তো 2 আৰু আমি কি কৰিম? 3 লসাগু ওলাম। এতিয়া 2 আৰু 3 টো কি সংখ্যা? মৌলিক সংখ্যা। মই কি কৈছিলো আগৰ ক্লাছত? তোমালোকে চাবাচোন, মৌলিক সংখ্যাৰ লসাগু কি হয়?
দুটা মৌলিক সংখ্যাৰ লসাগু ফৰ্মুলা এটা আছিল দুটা মৌলিক সংখ্যাৰ লসাগু সদায় কি হয় সংখ্যা দুটাৰ পূৰণফল হয় সংখ্যা দুটাৰ পূৰণফল হয় এইটো মুখস্থ কৰিবা দুটা যেতিয়া মৌলিক সংখ্যা দেখা পাবা যিমানটা মৌলিক সংখ্যা থাকিব মৌলিক সংখ্যাৰ লসাগু সদায় কি হয় সংখ্যা দুটাৰ পূৰণফল হয় আৰু মৌলিক সংখ্যাৰ গসাউ কিমান হয় মৌলিক সংখ্যাৰ গসাউ কিমান হয় 1 হয় এইটো আমাৰ যেতিয়া তোমালোকে 2 আৰু 3 ৰ গসাউ কিমান 1 আমাৰ 2 আৰু 3 ৰ লসাগু কিমান সংখ্যা দুটাৰ পূৰণফল মানে 2 পূৰণ 3 যেহেতু আমাক লসাগু ল'ব লাগিব আমি গসাউটো ল'ব নালাগে সেইকাৰণে আমি শিকি লৈছো যে গসাউ ল'ব দিলে কি ওলাম 1 ওলাম এটা দুটা মৌলিক সংখ্যা পাবা আৰু লসাগু কিমান সংখ্যা দুটাৰ পূৰণফল 2 পূৰণ 3 যেহেতু দুটা মৌলিক সংখ্যা তো মৌলিক সংখ্যাটো কি হয় তোমালোকে মই আগৰ ভিডিঅ'ত শিকাইছো তোমালোকে অলপ ভালদৰে আগৰ ভিডিঅ'বিলাক চাবা তোমালোকে একদম কনসেপ্ট ওয়াইজ প্ৰথমৰ পৰা চালেহে মোৰ ভিডিঅ'বিলাক প্ৰথমৰ পৰা চালেহে তোমালোকে কি কৰিব পাৰিবা সিৰিয়ালি বুজি পাবা এতিয়া মাজৰ পৰা আহিলে অলপ বুজিবলৈ অসুবিধা হ'ব পাৰে তো ঠিক আছে 2 3 গুণ কিমান 6 মই এনেকৈ ওলাইছিলো 6 দিন 6 দিনত 2 দিন 4 দিন 6 দিন ইফালে 3 দিন 6 দিন তো 6ত মিলিছিল না নাই তো হেতুৱে কৰাতকে মই কি কৰিছো লসাগু ওলাব লাগে তেনেকুৱা কোৱেশ্চনত আমি ডাইৰেক্ট লসাগু ওলাম এতিয়া 6 দিনত কি হ'ব দুয়োটা অনাতাঁৰ কেন্দ্ৰই কি হ'ব 6 দিনত কি হ'ব একেলগে বজাব ঠিক আছে 6 দিনত একেলগে বজালে এতিয়া আমাৰ কোৱেশ্চনত কি কৈছে আমাক কি ক'লে 6 দিনত আমি কি হ'ব দুয়োটা অনাতাঁৰ কেন্দ্ৰ একেলগে বজাব এতিয়া চাবা কোৱেশ্চনত 6 দিনতটো কোৱা নাই এতিয়া কোৱেশ্চনত কৈছে বেলেগ 30 দিনত মুঠতে কিমানবাৰ অনাতাঁৰ কেন্দ্ৰই একেটা সংগীত একেলগে বজাব চাবা তাৰ মানে কি বুজি পালো 6 দিনৰ মূৰত একেলগে বাজে আমাৰ মুঠ কিমান দিন দিয়া আছে 30 দিন দিয়া আছে হয় না নহয় তো 6 দিনত একেলগে বাজিলে তাৰপিছত আৰু 6 দিন পিছত একেলগে বাজিব মানে 12 দিন আৰু 6 দিন পিছত একেলগে বাজিব মানে আৰু 6 যোগ কৰা 18 দিন আৰু 6 দিন পিছত বাজিব 24 দিন আৰু 6 বাজিব 30 দিন তো আমাৰ কৈছে 30 দিনত কেইবাৰ বাজিলে চাচোন 1 2 3 4 5 6 দিনত একবাৰ 12 দিনত আৰু দুইবাৰ হ'ল 18 দিনত তিনিবাৰ হ'ল 24 দিনৰ দিনা 4 বাৰ হ'ল 30 দিনত কিমান বাৰ হ'ল 5 বাৰ হ'ল তাৰ মানে 30 দিনত আমাৰ মুঠ কিমান বাৰ বাজিব একেলগে 5 বাৰ বাজিব তো এইটো আমাৰ কোৱেশ্চন দিছে তো এনেকৈ আমি নকৰো আমি ডাইৰেক্ট হৰণ কৰি দিম কিমানেৰে হৰণ কৰিম 30 দিন যেটো দিছে 30ক আমি 6 ৰে হৰণ কৰিম ডাইৰেক্ট 5 বাৰ পাই যাম বুজি পাইছা না নাই কোৱেশ্চনটো 6 দিনত বাজিব এবাৰ প্ৰথম 6 দিনত প্ৰথম দিনাখন দুয়োটা কেন্দ্ৰ একবাৰ বজালে 6 দিনৰ দিনাখন একবাৰ বজালে 12 বাৰ দিনাখন দুইবাৰ বজালে 18 দিনৰ দিনাখন তিনিবাৰ বাজিলে 24ৰ কিমান বাজিলে 4 বাৰ 30 দিনৰ দিনাখন 5 বাৰ যেহেতু আমাক 30 দিনত কেইবাৰ বাজিব বুলি কৈছে তো 30 দিনত কেইবাৰ বাজিলে 5 বাৰ বাজিলে এইটো আমি শৰ্টকাট ডাইৰেক্ট লিখিম এতেকে 30 দিনত মুঠতে দুয়োটা অনাতাঁৰ কেন্দ্ৰই দুয়োটা অনাতাঁৰ কেন্দ্ৰই একেলগে একেটা দিনত চাবা কি কৈছে কোৱেশ্চনত একেটা দিনত সংগীতটো বজাব সমান সমান মুঠ আমাৰ কিমান দিন দিয়া আছিল 30 ওপৰত হ'ব 30 আৰু লসাগু কিমান ওলাইছে 6 তেনেহ'লে কিমান হ'ব 5 বাৰ সমান কিমান 5 বাৰ তাৰ মানে 6 দিনত বাজিব এবাৰ 12 দিনৰ দিনাখন বাজিব দুইবাৰ 18 দিনাখন বাজিব তিনিবাৰ 24 দিনৰ দিনাখন বাজিব 4 বাৰ আৰু 30 দিনৰ দিনাখন বাজিব 5 বাৰ তো আমাৰ যেহেতু 30 দিনৰ কথা হৈছে আমাৰ উত্তৰ হ'ব কি 5 বাৰ বুজি পাইছা এটো অলপ কনসেপ্ট অলপ ল'ব লাগিব তোমালোকে প্ৰথমৰ পৰা ভিডিঅ'বিলাক চাবা তোমালোকে বুজি পাবা ভালকৈ এতিয়া আমি কোৱেশ্চন নম্বৰ 8ৰ 4 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম কোৱেশ্চন নম্বৰ 8ৰ নম্বৰ 4 চাবা কোৱেশ্চনত কি দিয়া আছে 616 সদস্যৰ এটা সৈন্যবাহিনীৰ গোটে 32 জনীয়া এটা সেনা দলৰ পিছে কদম খোজকাঢ়ি যাবলগীয়া হয় দুয়োটা দলেই একে সমান সংখ্যক স্তম্ভত কদম খোজকাঢ়িবলগীয়া হ'ল তেওঁলোকে খোজকাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব চাবা আমাক কি কৈছে উচ্চতম সংখ্যা বুলি কৈছে কোৱেশ্চনত আমি বাকিবিলাক সেন্টেন্স পঢ়াৰ পিছত লাষ্টত আমাক কি দিছে উচ্চতম সংখ্যা মই আগৰ ভিডিঅ'ত এটা তোমালোকক কিৱৰ্ডছ দিছিলাম তোমালোকক আগৰ ভিডিঅ'ত কেইটামান কি দিছিলো মই কিৱৰ্ডছ দিছিলো কিৱৰ্ডছত কি আছিল যে কি বস্তু থাকিলে আমি ডাইৰেক্ট কোৱেশ্চনত দেখা পালে আমি লসাগু ল'ব লাগে আৰু গসাগু ল'ব লাগে চাবা উচ্চতম থাকিলে সৰ্বোচ্চ থাকিলে আমি সদায় কি ওলাম হাইয়েষ্ট
বা ইংৰাজীত যাক হাইয়েষ্ট বুলি কয়, HIGHEST, হাইয়েষ্ট। হাইয়েষ্ট থাকিলে আমি কি ওলাম? গসাউ ওলাম। গসাউ। গসাউ কি ওলাম? কাৰণ গসাউ ইংৰাজীত কি বুলি কয়? HCF বুলি কয়। আৰু HCFৰ ফুল ফৰ্ম হৈছে হাইয়েষ্ট কমন ফেক্টৰ। যেহেতু গসাউক ইংৰাজীত HCF বুলি কয় আৰু HCFৰ ফুল ফৰ্ম হৈছে হাইয়েষ্ট কমন ফেক্টৰ, তেনেহ'লে যিহেতু হাইয়েষ্টৰ লগত গসাউৰ মিল আছে, গতিকে উচ্চতম সৰ্বোচ্চ এইবিলাক যেতিয়া আমাক ওলাব দিব, বেছি এইবিলাক ওলাব দিব, তেতিয়া আমি কি ওলাম? ডাইৰেক্ট গসাউ ওলাম। বুজি পাইছা? যেহেতু আমাক কুৱেশ্যনত উচ্চতম বুলি দিছে, আমি কি ওলাম? গসাউ বুলি ওলাম। আৰু এটা কিৱৰ্ড দিছিলোঁ, যিবিলাক নিম্নতম, নিম্নতম, অতি কমেও, অতি কমেও, কম, সর্বনিম্ন, সর্বনিম্ন মানে লয়েস্ট, লয়েস্ট এইবিলাক থাকিলে আমি কি ওলাম? লসাগু ওলাম। লসাগুৰ ফুল ফৰ্ম হৈছে লঘিষ্ঠ সাধাৰণ গুণিতক, যাক ইংৰাজীত কি বুলি কয়? LCM বুলি কোৱা হয়। মানে লিষ্ট, LEST, লিষ্ট, LEST, লিষ্ট কমন মাল্টিপল, মাল্টিপল। যেহেতু লসাগুৰ ইংৰাজী LCM, LCM মানে হৈছে লিষ্ট কমন মাল্টিপল, লিষ্ট মানে হৈছে সৰু, সৰু মানে হৈছে সৰ্বনিম্ন, কম, অতি কম, নিম্নতম। সেইকাৰণে এইবিলাক থাকিলে তোমালোকে লসাগু ওলাবা, আৰু উচ্চতম সৰ্বোচ্চ এইবিলাক থাকিলে বা বেছি এইবিলাক থাকিলে বা বেছি এইবিলাক থাকিলে তোমালোকে ডাইৰেক্ট গসাউ ওলাবা। ঠিক আছে? বুজি পাইছা? এতিয়া আমি যেহেতু কুৱেশ্যনটোত কি কৈছে? উচ্চতম বুলি কৈছে, সেইকাৰণে আমি কি ওলাম? লসাগু ওলাম না গসাউ ওলাম? উচ্চতম বুলি ক'লে আমি কি ওলাম? গসাউ ওলাম। বুজি পাইছা? গসাউ ওলাম ডাইৰেক্ট। তো ডাইৰেক্ট কাৰ গসাউ ওলাম? 616 আৰু এটা কি নাম্বাৰ দিয়া আছে? 32। এই দুটা সংখ্যাৰ আমি কি ওলাম? গসাউ ওলাম। বুজি পাইছা? 616, 616ক আমি প্ৰথমতে 2 ৰে ভাঙিব পাৰো। 2 3 গুণ 6 মিলি গৈছে। 2 16, ইয়াতে যেটো সৰু দুটা একেলগত লৈছো 16, 16 2 কিমান গুণ 16? 2 8 গুণ 16, দুটা একেলগত লৈছো, লাষ্টৰ সংখ্যাৰ তলত লিখিব লাগে 2 8 গুণ 16, আৰু মাজত যেহেতু একো নাই সেইকাৰণে 0। বুজি পাইছা? তোমালোকে ছুটি হৰণ বুজি নাপালে আগৰ ভিডিঅ' মই চাবা, মই বাৰে বাৰে কৈ আছো। 2 1 গুণ 2, 1 3 আছিল, এক বাকি থাকিল 10, 2 5 গুণ 10, 2 4 গুণ 8, 2 7 গুণ 14, এক বাকি থাকিল কিমান হল? 14 হৈ গল। 2 7 গুণ 14, এইটো হাতেৰে যাব, 7 1 গুণ 7, 7 1 গুণ 7, 11টা মৌলিক সংখ্যা আমি স্টপ কৰি দিম। 32, 2 1 গুণ 2, 12 হৈ গল, এক কম আছিল 12 হৈ গল। 2 6 গুণ 12, 2 8 গুণ 16, 2 4 গুণ 8, 2 2 গুণ 4। গতিকে 616ক আমি কি লিখিব পাৰো? 2 পূৰণ 2 পূৰণ 2 পূৰণ 7 পূৰণ 11 লিখিব পাৰো। আৰু 32ক আমি কি লিখিব পাৰো? 2 পূৰণ 2 পূৰণ 2, 2 পূৰণ 2 পূৰণ 2, 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2, 1 2 3 4 5, 1 2 3 4 5টা 2 আছে ইয়াতে, 1 2 3 4 5, 5টা 2 লিখিছো। এতেকে যেহেতু উচ্চতম সংখ্যা ওলাব দিছে, উচ্চতম থাকিলে আমি কি ওলাম? উচ্চতম থাকিলে, সর্বোচ্চ থাকিলে, বেশি থাকিলে আমি কি ওলাম? গসাউ ওলাম। বুজি পাইছা? ঠিক আমি কি ওলাম? গসাউ। ক হা উ। গসাউ কেনেকে ওলাই? গসাউ ওলোৱাৰ পদ্ধতিটো হৈছে আমি কমন ল'ব লাগে কেৱল। কমন, কমন কি কি সংখ্যা কমন আছে? 2 কমন আছে, এইটো 2 কমন আছে, এইটো 2 কমন আছে, আৰু কিবা কমন আছে নেকি? 7 11 2, আৰু কমন নাই, সেইকাৰণে কি হ'ব? 3টা 2 হ'ব। 2 পূৰণ 2 পূৰণ 2, 2 2 গুণ 4, 4 2 গুণ 8, উত্তৰ কিমান ওলাইছে? 8। এতেকে আমি কি লিখিম? কোৱেশ্যনৰ পৰা আমি লিখিব লাগিব যে তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম বুলি কৈছে, হয় না নহয়? নিম্নতম বুলি ক'লে আমি লসাগু ওলালেহেঁতেন, কিন্তু উচ্চতম বুলি কৈছে সেইকাৰণে গসাউ ওলাম। উচ্চতম সংখ্যা সমান সমান কি পালো? 8। বুজি পাইছা? আৰু চাবা অতি কমেও, অতি কমেও শব্দটো তোমালোকে চাবা 8 নম্বৰৰ একত পাইছিলা। চাবা 8 নম্বৰৰ একত, 8 নম্বৰৰ এক প্ৰশ্নত চাবা এটা অতি কমেও শব্দ আছে, সেইকাৰণে আমি কি ওলাইছিলো? লসাগু ওলাইছিলো। লসাগু ওলাইছিলো। বুজি পাইছা? তোমালোকে অলপ আগৰ ভিডিঅ'বিলাক অলপ চাবা। ঠিক আছে? এইটো বুজি পাইছা? হ'ব। এতিয়া আমি 8 নম্বৰৰ 5 প্ৰশ্নটো আলোচনা কৰিম। নাম্বাৰ 8ৰ 5 চাবা কোৱেশ্যনত কি দিয়া আছে? হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে। তাই এইবোৰ এক বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটাও ডাক টিকট ৰৈ নাযায়।
হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব? সৰ্বাধিক বুলি কৈছে। হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত? সৰ্বাধিক। সৰ্বাধিক মানে কি? হাইয়েষ্ট না লয়েষ্ট? সৰ্বাধিক মানে হৈছে ম্যাক্সিমাম অর্থাৎ হাইয়েস্ট। হাইয়েস্ট সর্বাধিক থাকিলে বা উচ্চতম থাকিলে আমি কি ওলাম? গহাও ওলাম। কি ওলাও? গহাও। এতেকে সেই কারণে সেই কোশ্চেনটোত আমি কি কৰিম? গহাও ওলাম। কার কার গহাও ওলাম? 6 to 5 আছে আৰু কি দিয়া আছে? 3 to 5 আছে। যেহেতু সর্বাধিক দিয়া আছে, সর্বাধিক, উচ্চতম, বেছি এইবিলাক থাকিলে আমি গহাও ওলাম। সেই কারণে সর্বাধিক মানে যেহেতু বেছি আমি কি ওলাম? গহাও ওলাম। আমি কিওয়ার্ডসটো অলপ তোমালোক অলপ চাবা, কিওয়ার্ডসটো কি লিখিছিলো, তাতে গহাও লিখিছিলো, সর্বাধিক বেছি থাকিলে, সেই কারণে এটো কি ওলাম? আমি গহাও ওলাম। চাবা 6 to 5 আমি ভাঙিম। এটো কিহেৰে যাব? 5 যাব। কিহেৰে যাব? প্রথমতে চেক করিবা 3 যাব, 2 তো নাযাব, 3 যাব না নাই চেক করিবা। 3 নাযায়, 5 যাব। 5 1 গুণ 5 6 আছে, বাকি থাকিল 1 12, 5 2 গুণ 10 12 আছিল, 2 বাকি থাকিল 25, 5 5 গুণ 25, 5 2 গুণ 10 12 আছিল, 2 বাকি থাকিল 25 হল, 5 5 গুণ 25, 5 5 গুণ 25 মৌলিক সংখ্যা পালো, স্টপ করে দিলো। 3 to 5 3 to 5 5 যাব। 5 দুটা সংখ্যা একেলগত ল'ব লাগিব, যেহেতু 3 to 5তকৈ সৰু। 5 6 গুণ 30 32 আছিল, 2 থাকিল বাকি 25, 5 5 গুণ 25 আকৌ 5 যাব। 5 1 গুণ 5 6 থাকিল, বাকি থাকিল 1 15, 5 3 গুণ 15। এতিয়া 13টো এটা মৌলিক সংখ্যা আমি স্টপ করে দিলো। এটাকে কি লিখিম? এতিয়া আমি কি লিখিম? 6 to 5 সমান সমান কি লিখিব পাৰো? 5 পূৰণ 5 পূৰণ 5 পূৰণ 5, 5 পূৰণ 5 পূৰণ 5 পূৰণ 5 আৰু 3 to 5 আমি কি লিখিম? 5 পূৰণ 5 পূৰণ 13। এতেকে যেহেতু আমি সর্বাধিক ওলাব দিচ্ছে, আমি কি ওলাম? লসাগু ওলাম না গসাগু ওলাম? আমি কিন্তু লসাগু ওলাব নালাগে, আমি কি ওলাম? গসাও ওলাম। গসাও, গ হা ও। তোমালোকে কিওয়ার্ডসটো চাবা, যাতে ডাইরেক্ট সর্বাধিক, বেছি, ম্যাক্সিমাম এইবিলাক থেকে গহাও ওলাম। কারণ গহাওর ফুল ফর্ম হৈছে HCF, আৰু HCF মানে হাইয়েস্ট, হাইয়েস্ট কমন ফ্যাক্টর। হাইয়েস্ট মানে হৈছে বেছি, হাইয়েস্ট মানে হৈছে বেছি, সর্বাধিক মানেও বেছি, সেই কারণে আমি গহাও ওলাম। তো গহাও কেনেকে ওলাই? কমন ল'ব লাগে। 5 কমন আছে, 5 কমন আছে, আৰু কিবা কমন আছে নেকি? 5 5 13 আছে, কমন তো নাই, সেই কারণে দুটা 5 পূরণ করে দিম। 5 5 গুণ কি? 25। এতে অ্যান্সার হবো কি? 25। তো আমি কোশ্চেনের উপরে মিলাই লিখিব লাগিব যে হিমাদ্রিয়ে সর্বাধিক কিমানটা থোপত? 25টা থোপত। কিমানটা? যেহেতু 25 ওলাইছে, 25টা থোপত ডাক টিকটবোৰ ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব। প্ৰদৰ্শন কৰিব পাৰিব। বুঝি পাইছা? সর্বাধিক দিছে, যদি সর্বনিম্ন দিলেহেঁতেন বা নিম্নতম দিলেহেঁতেন আমি লসাগু ওলালেহেঁতেন। তোমালোকে কোশ্চেন যেনেকে দিব তেনেকুৱাকে মই উত্তৰ কৰিম। বুজি পাইছা? এতিয়া আমি 8 নম্বৰৰ 6 প্ৰশ্নটো আলোচনা কৰিম। চাবা, দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ। দুয়োডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে। অকণো ৰৈ নোযোৱাকৈ দুয়োডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব? সর্বাধিক দৈর্ঘ্য বুলি কৈছে। আমি সর্বাধিক থাকিলে আমি কি কৈছিলো? কোশ্চেন আমি চাব নালাগে ইমান, ডাইরেক্ট কি করে দিম? সর্বাধিক থাকিলে যেহেতু হাইয়েস্ট অর্থাৎ বেশি, সেই কারণে আমি কি ওলাম? গহাও ওলাম। HCF, গহাও ওলাম অর্থাৎ HCF ওলাম। HCF মানে হাইয়েস্ট কমন ফ্যাক্টর, হাইয়েস্ট মানে সর্বাধিক, সেই কারণে HCF ওলাম। তো এতিয়া আমি কি কি সংখ্যা দিয়া আছে? 6 নম্বৰত 64 দিয়া আছে আৰু 80 দিয়া আছে। তোমালোকে 64 আৰু 80 গহাও ওলাব পাৰিবা। চাবা, 64 2 3 গুণ 6 2 2 গুণ 4 2 1 গুণ 2 বাকি থাকিল 1 2 1 গুণ 2 আছিল 3 1 বাকি থাকিল 12 হৈ গ'ল। 2 6 গুণ 12 2 8 গুণ 16 2 4 গুণ 8 2 2 গুণ 4 মৌলিক সংখ্যা, 2 এটা মৌলিক সংখ্যা স্টপ কৰি দিলো। তাৰপিছত 80 2 4 গুণ 8 2 0 গুণ 0 2 2 গুণ 4 2 0 গুণ 0 2 1 গুণ 2 2 0 গুণ 0 2 5 গুণ 10 5 এটা মৌলিক সংখ্যা আমি স্টপ করে দিলু। তো 64ক আমি কি লিখিব পারো? 2 2 2 2 2 2 কেইটা 2 আছে? 1 2 3 4 5 6। তো দুটা 1 2 3 4 5 6 আৰু 80 কিমানটা আছে? 2 1 2 3 4 4টা 2 এটা 5 1 2 3 4 আৰু এটা লাষ্টত 5 আছে। এতেকে আমি কি ওলাম? যেহেতু সর্বাধিক ওলালে আমি কি ওলাব লাগে? গহাও ওলাব লাগে। কি ওলাব লাগে? গহাও মানে HCF। গহাও কেনেকে ওলাই? কমন, কমন থকাবিলাক আমি ল'ব লাগে। 2 কমন, ইয়াৰ পৰা 2 কমন,
ইয়াৰ পৰা 2 কমন, ইয়াৰ পৰা 2 কমন, আৰু সংখ্যা কমন আছে নেকি? কমনটো নাই, ইয়াতে 2 আছে, ইয়াতে 5 আছে, 2 আছে 5 আছে, কমন নাই, তো আমি ইয়াতে ষ্টপ কৰি দিম। কেইটা হ'ল? এটা, দুটা, তিনিটা, চাৰিটা কমন হ'ল। তো এটা, দুটা, তিনিটা, চাৰিটা, এটা, দুটা, তিনিটা, চাৰিটা, চাৰিটা কমন হ'ল 2। তো 2 2 গুণ 4, 4 2 গুণ 8, 8 2 গুণ 16। আমাৰ কিমান আনসাৰ ওলালে? 16। তো আমি কোৱেশ্যনৰ পৰা লিখি দিম, কি লিখি দিম? টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য হ'ব, এতেকে টুকুৰাটোৰ ডাইৰেক্ট লিখি দিম, টুকুৰাটোৰ যেহেতু সৰ্বাধিক বুলি কৈছে, সৰ্বাধিক বুলি ক'লে আমি গঢ়া ওলাম, সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব বুলি কৈছে? দৈৰ্ঘ্য হ'ব সমান সমান 16, 16। এতিয়া কোৱেশ্যনত কি কৈছে? মিটাৰত দিছে না চেণ্টিমিটাৰত দিছে? চেণ্টিমিটাৰত দিছে, সেইকাৰণে 16। যেহেতু কোৱেশ্যনত চেণ্টিমিটাৰত দিছে, আমি চেণ্টিমিটাৰ, যেহেতু দৈৰ্ঘ্যৰ একক কি মিটাৰ হ'ব পাৰে, চেণ্টিমিটাৰ হ'ব পাৰে, আৰু কোৱেশ্যনত যেহেতু চেণ্টিমিটাৰ বুলি কৈছে, কাৰণ 64 চেণ্টিমিটাৰ আৰু 80 চেণ্টিমিটাৰ বুলি কৈছে, সেইকাৰণে 16 চেণ্টিমিটাৰ লিখিব লাগিব, দৈৰ্ঘ্যৰ এককটো লিখিব লাগিব ইয়াতে। বুজি পাইছা? তো ঠিক আছে, তোমালোকে বুজি পাইছা বুলি আশা থাকিল। আৰু তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা, তোমালোকে মোৰ অংকবিলাক মই যিবিলাক যেনেকুৱাকৈ শিকাইছোঁ বা মই যি পদ্ধতিৰে শিকাই আছোঁ, তোমালোকৰ ভাল লাগিছে নে নাই পদ্ধতিটো, তোমালোকে অলপ কমেণ্ট ছেকশ্যনত জনাবা। তোমালোকে কমেণ্ট ছেকশ্যনত নজনালে মই কেনেকৈ বুজি পাম তোমালোকে বুজি পাই আছা নে নাই? তোমালোকে একজনেও কমেণ্ট ছেকশ্যনত একো ৰিপ্লাই নিদিয়া। তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা যে ভাল লাগিছে নে বেয়া লাগিছে। বেয়া লাগিলেও কৈ দিবা বেয়া লাগিছে বুলি, তেনেহ'লে মই বেলেগ পদ্ধতিৰে বুজাম। তোমালোকৰ অংকবিলাক কি স্পীডত বুজাই আছোঁ নে বুজোৱাৰ পদ্ধতিটো ঠিকে আছে? তোমালোকৰ কি বুজি পাই আছা নে নাই? মোৰ কথা, মই যিবিলাক কথা তোমালোকক কৈ আছোঁ, এইবিলাক কথা তোমালোকে বুজি পাই আছা নে নাই? তোমালোকে মোক অলপ অনুগ্ৰহ কৰি তোমালোকক কৈছোঁ, তোমালোকে মোক অলপ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবা। তোমালোকে জনোৱাৰ ফলত মই কি হ'ব, মই তেনেহ'লে বুজি পাম যে নাই, মই হয়তো ঠিককৈ বুজাই আছোঁ, তোমালোকে ঠিকমতে বুজাই আছোঁ, তোমালোকে বুজি পাই আছা। সেইকাৰণে এইটো বহুত দৰকাৰী। এজন ছাৰ যেতিয়া ক্লাছ কৰে, ছাৰক কেৱল ক্লাছ কৰিলেই নহ'ব, ছাৰজনে গম পাব লাগিব যে নাই ষ্টুডেণ্টবিলাকে বুজি পাই আছে। বুজি পাইছা? তো মই তোমালোকক ক্লাছ কৰি আছোঁ, তো তোমালোকেও কমচে কম মোক ৰেছপন্সটো দিবা, আশা থাকিল যে তোমালোকে বুজি পাই আছা বা বুজি পোৱা নাই, যি তোমালোকৰ নিজৰ মতামত তোমালোকে দাঙি ধৰিবা কমেণ্ট ছেকশ্যনত। বুজি পাইছা? এইটো তোমালোকে অনুগ্ৰহ কৰি তোমালোকে কমেণ্ট ছেকশ্যনত দাঙি ধৰিবা। এতিয়া আমি কুৱেশ্যন নম্বৰ 9টো আলোচনা কৰিম। আজিৰ লাষ্ট প্ৰশ্ন কি কৈছে চাবা, 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা, যিটো সংখ্যা 18, 24 আৰু 36ৰে বিভাজ্য। তাৰমানে 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা। 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা কি তোমালোকে জানানে নাই? 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা, 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা কি তোমালোকে জানানে নাই? চাবা কনসেপ্ট এটা বুঝি লোৱা। চাবা এটা অংক বিশিষ্ট সংখ্যা কি? 0ৰ পৰা 9লৈকে, 0 1 2 3 4 5 6 7 8 9, এইকেইটাত কি আছে? এটা অংক আছে, এটা অংক বিশিষ্ট, এটা অংক বিশিষ্ট হ'ল। দুটা অংক বিশিষ্ট কোনবিলাক সংখ্যা? 9ৰ পিছত কি আহে? 10 আহে। 10ত কি আছে? দুটা আছে, দুটা অংক আছে, তাৰমানে দুটা অংক বিশিষ্ট। 10 11 12 13 এনেকৈ গৈ গৈ কিমান হ'ব? 99 হ'ব। হ'ল তিনিটা অংক বিশিষ্ট সংখ্যা কোনবিলাক? যেনেকুৱা 99ৰ পিছত কি আহে? 100 আহে। কেইটা আছে? এটা দুটা তিনিটা, ইয়াৰ পৰা ষ্টাৰ্ট হয় তিনিটা, তো 99লৈকে শেষ হয় দুটা অংক বিশিষ্ট সংখ্যা। তাৰপিছত তিনিটা অংক বিশিষ্ট সংখ্যা আৰম্ভ হয়, 101 102 এনেকৈ গৈ 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 কি হয়? 999 আহে। তিনিটা অংক বিশিষ্ট ডাঙৰ সংখ্যা কি? 999। তাৰপিছত 4টা অংক বিশিষ্ট সংখ্যা কি আহে? 199ৰ পিছত কি আহে? 1000 আহে, 1000 আহে। তাৰপিছত 1001 1002 এনেকৈ গৈ গৈ 4টা অংক বিশিষ্ট ডাঙৰ সংখ্যা কি হৈ যায়? 9999। চাবা ইয়াৰ পৰা আমি কি বুজি পালো? যে এটা অংক বিশিষ্ট সংখ্যা এইবিলাক, দুটা অংক বিশিষ্ট সংখ্যা মানে দুটা অংক থকা সংখ্যা, তিনিটা অংক বিশিষ্ট সংখ্যা মানে তিনিটা অংক থকা সংখ্যা, 4টা অংক বিশিষ্ট সংখ্যা মানে 4টা অংক থকা সংখ্যা, 5টা অংক বিশিষ্ট মানে 5টা অংক থকা সংখ্যা, এনেকৈ গৈ থাকিব। তেতিয়া চাবা এটা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা কিমান? 0। ডাঙৰ সংখ্যা কিমান? 9। দুটা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা 10, ডাঙৰ সংখ্যা 99। তিনিটা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা 100, ডাঙৰ সংখ্যা 99। কাৰ? তিনিটা অংক বিশিষ্ট, যেহেতু তিনিটা অংক আছে। 4টা অংক বিশিষ্ট ডাঙৰ সংখ্যাটো হ'ব 9999 আৰু সৰু সংখ্যাটো হ'ব 1, তিনিটা 0। এতিয়া তোমালোকে কেনেকৈ বুজি পাবা? চাবা এটা ফৰ্মুলা আছে, তোমালোকক মনত ৰখাৰ কাৰণে এটা পদ্ধতি দিলোঁ। যিমানটা অংক বিশিষ্ট ডাঙৰ সংখ্যা ওলাব দিব, সিমানটা 9 লগাই দিবা।
এটা অংক বিশিষ্ট ডাঙৰ সংখ্যা বুলি ক'লে এটা নলগাবা, দুটা অংক বিশিষ্ট ডাঙৰ সংখ্যা বুলি ক'লে দুটা নলগাবা, তিনিটা অংক বিশিষ্ট ডাঙৰ সংখ্যা বুলি ক'লে তিনিটা নলগাবা, চাৰিটা অংক বিশিষ্ট ডাঙৰ সংখ্যা বুলি ক'লে চাৰিটা নলগাবা, পাঁচটা অংক বিশিষ্ট ডাঙৰ সংখ্যা বুলি ক'লে পাঁচটা নলগাবা। যিমানটা অংক বিশিষ্ট সুধিব সিমানটা ন লগাই দিলে আমি কি পাম? ডাঙৰ সংখ্যা পাম। এতিয়া সৰু সংখ্যাটো কেনেকৈ মনত ৰাখিবা? এটা অংক বিশিষ্ট যেহেতু শূন্য, দুটা অংক বিশিষ্ট কি এক, এক আৰু দুটা অংক বিশিষ্ট যেহেতু গৈছে এইটো এটা হ'ল, আৰু দুই হবৰ কাৰণে দুটা অংক পাবৰ কাৰণে আৰু এটা কিমান লাগে? এটা সংখ্যা লাগে, এই সংখ্যাটো 0 বহাই দিবা। যে তিনিটা অংক বিশিষ্ট কি প্ৰথমতে 1 বহাবা, তিনিটা পোৱাৰ কাৰণে আৰু কেইটা লাগে? দুটা লাগে, সেইকাৰণে দুটা 0 হৈ যাব। চাৰিটা অংক বিশিষ্ট সৰু সংখ্যা প্ৰথমতে 1 বহাবা, এটা হ'ল আৰু চাৰিটা পোৱাৰ কাৰণে কেইটা লাগিব? তিনিটা লাগিব, সেইকাৰণে কি হ'ব? তিনিটা শূন্য হ'ব। চাবা ছয়টা অংক বিশিষ্ট সৰু আৰু ডাঙৰ তোলাম আমি। ছয়টা অংক বিশিষ্ট ডাঙৰ কি হ'ব? ছয়টা নহয়, 1 2 3 4 5 6 এইটো হ'ব ডাঙৰ, ছয়টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা। আৰু সৰু সংখ্যাটো কি ওলাম? প্ৰথমতে 1 হ'ব, এটা গুচি গ'ল, আৰু ছয়টা মিলাৰ কাৰণে কেইটা লাগিব? পাঁচটা লাগিব। আৰু ইয়াত এটাটো গুচিয়ে গ'ল, ফিক্সড এক, একটো প্ৰথমতে থাকিব। ইয়াতে কেইটা শূন্য হ'ব? এইটো কাৰ ওপৰত নিৰ্ভৰ কৰিব? কোৱেশ্চনৰ ওপৰত নিৰ্ভৰ কৰিব। ইয়াতে 6 আছে, তাৰমানে এটা গুচি গ'ল, আৰু 6 হোৱাৰ কাৰণে কেইটা লাগিব? পাঁচটা লাগিব। তো 1 2 3 4 5 কোৱাচোন গোটেই মিলি 6টা হ'ল না নাই? 1 2 3 4 5 6, সেইকাৰণে 1 আৰু 5টা 0 দি 6টা হ'ল, 6টা হ'ল। এই 6টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা হৈছে 1, 5টা 0 আৰু ডাঙৰ সংখ্যা হৈছে 9। মই কি ক'ব বিচাৰিছোঁ যে ডাঙৰ যেতিয়া ওলাব দিব, যিমানটা অংক বিশিষ্ট ক'ব সিমানটা 9 বহাবা, আৰু সৰু যেতিয়া দিব, সৰু যে দিলে তেতিয়া যে ধৰি লৈছোঁ 3 অংক বিশিষ্ট দিলে প্ৰথমতে 1 বহাবা, তাৰপিছত যিহেতু 3টা অংক বিশিষ্ট ওলাব দিছে সৰু, 1 বহালা, এটা গুচি গ'ল, আৰু কেইটা লাগে? দুটা লাগে, সেইকাৰণে দুটা 0 বহাব। এনেকৈ আমি ওলাব পাৰোঁ। ঠিক আছে? তো কোৱেশ্চনত কি কৈছে? 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা। তো প্ৰথমতে আমি জানো যে 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা কি হ'ল? কিমান হ'ব? 4টা 9, 1 2 3 4, 4টা 9 হ'ল। কিন্তু তাৰপিছত এটা শৰ্ত দিছে, চাবা এইটোতো ডাইৰেক্ট ওলাই গ'ল, কিন্তু শৰ্তটো কি দিছে? যিটো সংখ্যা 18 24 আৰু 36 এৰে বিভাজ্য, তাৰে কিহেৰে বিভাজ্য হ'ব? 18 24 আৰু 36 এৰে বিভাজ্য। এতিয়া তোমালোকে মোক কোৱেশ্চন ক'ব পাৰা, ছাৰ আপুনিতো কৈছিল সৰ্বাধিক হ'লে বা সৰ্বোত্তম হ'লে, ডাঙৰ হ'লে, বেছি হ'লে আপুনি ডাইৰেক্ট গড় ওলাব লাগে, গড় ওলাব লাগিছিল, হয় নে নহয়? নিয়ম হিচাপত কি ওলাব লাগিছিল? যেহেতু সৰ্বাধিক আছে আমি কি ওলাব লাগিছিল? যেহেতু ডাঙৰ সংখ্যাটো ওলাব দিছে, ডাঙৰ সংখ্যা ওলাব দিছে, আমি কি ওলাব লাগে? 18 24 আৰু 36 এৰে বিভাজ্য হোৱা বা হৰণ যোৱাকে আমি ডাঙৰ সংখ্যা ওলাব দিছে, তাৰমানে এই তিনিটা সংখ্যাৰ কি ওলাব লাগিছিল? গড় ওলাব লাগিছিল। কিন্তু গড় আমি ইয়াতে নোলাও, কিয় নোলাও? কাৰণ ইয়াতে কি কৈছে? 18 24 আৰু 36 এৰে বিভাজ্য হোৱা 4টা অংক বিশিষ্ট বুলি মেনশ্যন কৰি দিছে, ইয়াতে মেনশ্যন কৰি দিছে। যেতিয়া আমাক যদি দিলেহেঁতেন ডাইৰেক্ট যে আটাইতকৈ ডাঙৰ সংখ্যাটো ওলোৱা যিটো সংখ্যা 18 24 আৰু 36 এৰে বিভাজ্য, তেনেহ'লে আমি ডাইৰেক্ট গড় ওলালোহেঁতেন। বুজি পাইছা? এতিয়া যিহেতু এটা অংক বিশিষ্ট বা দুটা অংক বিশিষ্ট বা 4টা অংক বিশিষ্ট বা 3টা অংক বিশিষ্ট বা 5টা অংক বিশিষ্ট যেতিয়া আমাক মেনশ্যন কৰিব দিব, যেতিয়া আমাক কোৱেশ্চনত যেতিয়া আমাক মেনশ্যন কৰি দিব, দিয়া থাকিব, উল্লেখ কৰি দিয়া থাকিব ডাঙৰ সংখ্যাটো ওলাব দিব, তেতিয়া আমি গড় নোলাও। এই শৰ্তটো আমাৰ যিটো আমি কৈছিলোঁ ডাঙৰ সংখ্যা বা সৰ্বোত্তম থাকিলে আমি গড় ওলাব লাগে, সেই ফৰ্মুলাটো আমাক ইয়াতে নিমিলিব। কেতিয়া নিমিলিব মই আকৌ বুজাই দিছোঁ, যেতিয়া প্ৰশ্নত যেতিয়া এইটো ষ্টাৰ মাৰ্ক দি থৈ দিয়া, যেতিয়া প্ৰশ্নত এটা অংক বিশিষ্ট থাকিব বা এই শব্দটো থাকিব, এটা অংক বিশিষ্ট, দুটা অংক বিশিষ্ট, 3টা অংক বিশিষ্ট, 4টা অংক বিশিষ্ট, 5টা অংক বিশিষ্ট ডাঙৰ সংখ্যা, এনেকুৱা শব্দ দেখা পালে তোমালোকে ডাঙৰ থাকিলেও গড় ওলাব নালাগে। তেতিয়া আমি কি ওলাম? প্ৰথমতে আমি কি ওলাম? চাবা এইটো ফৰ্মুলাটো বেলেগ। এইটো যদি নাথাকিলহেঁতেন, ডাইৰেক্ট যদি ক'লেহেঁতেন প্ৰশ্নত যে আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা যিটো সংখ্যা 18 24 আৰু 36 ৰে বিভাজ্য, এইটো বস্তুটো যদি 4টা অংক বিশিষ্ট যদি মেনশ্যন কৰা নাথাকিলহেঁতেন, তেনেহ'লে আমি গড় ওলাব পাৰিলোহেঁতেন। বুজি পাইছা? তেনেহ'লে আমাৰ ফৰ্মুলা যিটো কিৱৰ্ডছৰ যিটো মই লিখি দিছিলোঁ সেইটো হ'লেহেঁতেন। কিন্তু যিহেতু প্ৰশ্নত এই বস্তুটো দেখা পাবা, তেতিয়া কিন্তু আমাৰ সেই কিৱৰ্ডছৰ ফৰ্মুলাটো নিমিলিব। মই কৈ দিছোঁ, কিয় কৈ দিছোঁ? কাৰণ তোমালোকে মনত এইটো কোৱেশ্চন হ'ব পাৰে তোমালোকৰ যে আপুনি কৈছিল ডাঙৰ হ'লে গড় ওলাব লাগে, ইয়াতে কিয় গড় নোলালো? এইটোৰ কাৰণে নোলাইছোঁ। এইটো এক্সেপশ্যন। কিছুমান কোৱেশ্চনত কি থাকে? কিছুমান এক্সেপশ্যন থাকে, এক্সেপশ্যন থাকে, এক্সেপশ্যন থাকে। এইটো ধৰি লোৱা সেইটো প্ৰশ্নৰ ব্যতিক্ৰম, অৰ্থাৎ এক্সেপশ্যন বুলি কয়। তো এইটোক আমি প্ৰথমতে কি ওলাম? লসাগু ওলাম। কি ওলাম? লসাগু ওলাম। কি ওলাই আছোঁ? এনেকুৱা প্ৰশ্ন থাকিলে আমি লসাগু ওলাম। কি ওলাম? চাবা প্ৰথমতে 18 কি হ'ব? লসাগু কিমান হ'ব? মই এইটো মুছি দিলোঁ ভালকে, তোমালোকে এইটো লিখি ল'বা ভালকে। চাবা মই অলপ ৰাউণ্ড কৰি দিছিলোঁ বুজাওঁতে তোমালোকে অলপ পৰিষ্কাৰকৈ লিখি ল'বা যে 4টা, ইয়াতে কি আছিল? 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল, ডাঙৰ সংখ্যাটো আমি জানো যে 9999।
এতিয়া আকৌ কি কৈছে যিটো সংখ্যা 18 24 আৰু 36 এৰে হৰণ যোৱা বুলি কৈছে সেইকাৰণে এই তিনিটাৰ আমি কি ওলাম লসাগু ওলাম অৰ্থাৎ এলচিএম ওলাম চাবা 2 9 গুণ 18 3 3 গুণ 9 হল 24ক আমি ভাঙিলে কি হ'ব 2 12 2 1 গুণ 2 2 2 গুণ 4 2 6 গুণ 12 2 3 গুণ 6 আৰু 36ক ভাঙিলে কি হ'ব 2 1 গুণ 2 বাকি থাকিলে 16 2 8 গুণ 16 2 9 গুণ 18 3 বাৰ 3 9 গুণ চোৱা ইয়াতে কি হৈছে তিনিটা মৌলিক সংখ্যা পাইছো স্টপ কৰি দিছো এতিয়া আমি কি ওলাব লাগে গহাও না লসাগু ডাঙৰ সংখ্যা থাকিলেও কিন্তু আমি লসাগু ওলাব লাগিছে ইয়াতে কি ওলাব লাগিছে লসাগু কিয় লসাগু ওলাব লাগিছে কাৰণ এই চাৰিটা অংক বিশিষ্ট সংখ্যাটো মেনশন আছে এইটো নাথাকিলে আমাৰ ডাইৰেক্ট গহা ওলাব পাৰিলহেঁতেন তেনেহলে আমাৰ কিৱৰ্ডছটো কামত লাগিলহেঁতেন এইটো শব্দটো থকাৰ কাৰণে আমাৰ কিৱৰ্ডছটো কামত নালাগে এই প্ৰশ্নত বুজি পাইছা মই বুজাই দিছো তোমালোকক চাবা ইয়াতে লসাগু কেনে গলাম লসাগু লোৱাৰ আগতে আমি কি কৰিব লাগিব 18 কি বুলি লিখিব পাৰো 2 পূৰণ 3 পূৰণ 3 বুলি লিখিব পাৰো 24ক আমি কি বুলি লিখিব পাৰো 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 বুলি লিখিব পাৰো 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 আৰু 36ক আমি কি বুলি লিখিব পাৰো 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 এতেকে লসাগু সমান সমান এলচিএম সমান সমান কি হ'ব কমন প্ৰথমতে কি ল'ব লাগে কমন থকাবিলাক ল'ব লাগে 2 কমন আছে তিনিটা সংখ্যাৰ পৰা আৰু কি কমন আছে 3 কমন আছে না নাই 3 কমন আছে এইটো 3ৰ লগতে কমন ল'ব পাৰিলেহেঁতেন এইটো 3ৰ লগতে মই লৈ লওঁ ললে হল জোৰ পৰা লোৱা 3 কমন আছে আৰু কিবা কমন আছে 3 2 2 2 3 এই দুটা কমন আছে না নাই মাজৰ পৰা দুটা থাকিলেও লসাগুত হ'ব কিন্তু গহাউত তিনিওটাতে থাকিব লাগিব মানে মই কি কৈছো যদি ইয়াতে গহাউ ললোহেঁতেন তেনেহলে 2 পূৰণ 3 হলেহেঁতেন গহাউটো কিন্তু লসাগুত হলে কি হয় কমন তিনিটা থাকিলেও হয় দুটা থাকিলেও হয় কিন্তু কমন থাকিলেই হল মেইন কথা কমন থাকিলে হল কমন নথকাবিলাক ল'ব লাগে তো ইয়াৰ পৰা তিনিটা সংখ্যাৰ পৰা 2 2 কমন আছে ইয়াতে 2 লিখিম লসাগুৰ ক্ষেত্ৰত তিনিটা পৰা 3 3 আছে লিখিলো এইটোও কমন হ'ব লসাগুৰ ক্ষেত্ৰত কিন্তু হ'ব এইটো কিন্তু গহাউৰ ক্ষেত্ৰত আৰু এটা 2 থাকিলে হলেহেঁতেন গহাউৰ ক্ষেত্ৰত আমাৰ তিনিটাৰ পৰা থাকিব লাগে আৰু লসাগুৰ ক্ষেত্ৰত তিনিটাৰ পৰা থাকিলে হল দুটাৰ পৰা থাকিলেও আমি এটা বুলি ধৰিব পাৰো বুজি পাইছা দুটাৰ পৰা এটা আহি গ'ল আৰু কিবা আছে এইটো 3 আৰু এইটো 3 হল এটা আহি গ'ল লসাগুৰ ক্ষেত্ৰত আৰু এক্সট্ৰা কি থাকিল বাকি এটা 2 তাৰমানে লসাগু মানে আমি কি বুজি পালো কমন থকাবিলাকো ল'ব লাগে কমন নথকাবিলাকো ল'ব পাৰে কমন তিনিটাৰ পৰা থকাবিলাকো ল'ব লাগে কমন যদি দুটাও থাকে তথাপিও ল'ব লাগে আৰু কমন নথকাবিলাকো ল'ব লাগে ইয়াতে লৈছো 2 3 গুণ 6 6 2 গুণ 12 12 3 গুণ কিমান 36 36 into 2 72 72 এতিয়া আমাৰ কি ওলাইছে 72 ওলাইছে লসাগু এতিয়া আমি কি কৰিব লাগিব চাবা আমি কি কৰিব লাগিব তোমালোকে চাবা ইখিনিলৈকে কৰা তোমালোকে ইখিনিলৈকে কৰা হৈছে ইখিনিলৈকে যেহেতু আমাৰ লসাগু 72 ওলাইছে 72 ওলাইছে তাৰপিছত আমি কি কৰিম লসাগু যিটো ওলাইছে 72 কি কৰিম 72 ৰে হৰণ কৰিম কাক হৰণ কৰিম 9999 কাৰণ আমি জানো যে চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি 9999 এই 9999ক কি কৰিম 72 অৰ্থাৎ লসাগুৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব বুজি পাইছা এটো মুখস্থ কৰিবা বা মনত ৰাখিবা যে চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা যেটো 9999 আমি সেই সংখ্যাটোক লসাগু যেটো ওলাম সিমান কিমানেৰে বিভাজ্য বুলি দিছে তাৰ লসাগু যেটো ওলালো 18 24 আৰু 36 ৰ যেটো লসাগু 72 পালো 72 ৰে কি কৰিলো এইটো সংখ্যাক হৰণ কৰি দিলো হৰণ কৰি কিমান পাম চাবা 72 99 আছে ইয়াতে একবাৰ পাম একবাৰ যাব 72 9 ৰ পৰা 2 গলে কিমান 7 7 9 ৰ পৰা 7 গলে কিমান 2 ইয়াতে থাকিব 9 72 কিমান বাৰ যাব চাবা 72 3 বাৰ কৰা 3 2 গুণ 6 7 3 গুণ 21 72 4 বাৰ কৰা 4 2 গুণ 8 7 4 গুণ 28 288 বেছি হৈ যায় 4 বাৰ দিলে 3 বাৰ যাব 3 বাৰ কিমান হ'ব 216 9 ৰ পৰা 6 গলে কিমান 3 7 ৰ পৰা 1 গলে কিমান 6 ইয়াতে এটা 9 নামিব তাৰ পিছত 72 কিমান বাৰ যাব 639 ক 72 6 বাৰ কৰাচোন 6 2 গুণ 12 দি হাতত থাকিলে 7 6 গুণ 42 একে 43 আৰু যাব 72 8 বাৰ কৰা 8 2 গুণ 16 6 হাতত থাকিলে 7 8 গুণ 56 একে 57 576 72 9 গুণ কৰা 9 2 গুণ 18 8 হাতত থাকিল 1 8 9 গুণ 7 9 গুণ কিমান 63 একে 64 648 9 বাৰ দিলে বেছি হৈ যায় কাৰণ 639 আছিল 8 বাৰ যাব 8 বাৰ দিলে কিমান হ'ব 576 576 তোমালোকে হৰণটো বুজি পাইছা 9 ৰ পৰা 6 গলে কিমান 3
তাৰপিছত 3ৰ পৰা 7 নাযায়, সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যা নাযায়, সেইকাৰণে ধাৰ ল'ম 13, 13ৰ পৰা 7 গ'লে কিমান, 13ৰ পৰা 7 গ'লে কিমান, 7 আছে, 8, 9, 10, 11, 12, 13, 6, 63। তো আমাৰ কিমান ওলাইছে, 63 বাকী থাকিল না নাই, আমাৰ এইটো মিলা নাই কিন্তু বাকী থাকিল, ঠিক আছে, বাকী থাকিল যদি ঠিক আছে। এতিয়া চাবা কি কৰিম, তোমালোকে এইখিনিলৈকে বুজি পাইছা। এতিয়া আমি কি কৰিম, এতিয়া আমাক কি ওলাব দিছে, নিৰ্ণয় সংখ্যাটো ওলাব দিছে, হয় না নহয়। যিটো ওলাব দিছে তাক আমি কি কৰিম, নিৰ্ণয় ডাঙৰ সংখ্যাটো, নিৰ্ণয় যিটো ওলাব দিছে তাক কোৱা হয় নিৰ্ণয় ডাঙৰ সংখ্যাটো। যেহেতু আমাক যদি ডাইৰেক্ট কোৱেশ্চন ক'লেহেঁতেন 4টা অংক বিশিষ্টতকৈ ডাঙৰ সংখ্যা লিখা, তেনেহ'লে 999, কিন্তু পিছত এটা চৰ্ত আছিল চাবা, যে 18 যিটো সংখ্যা 18, 24 আৰু 36 বিভাজ্য, সেইকাৰণে আমি লসাগু ওলাব লাগিছে, লসাগু ওলাই এই সংখ্যাটোক হৰণ কৰিব লাগিছে, হৰণ কৰা আমি বাকী পাইছো যিটো 63 কিমান, এইটো বাকী থাকিল আমাৰ তলত। তো নিৰ্ণয় ডাঙৰ সংখ্যাটো, আটাইতকৈ ডাঙৰ সংখ্যা 4টা অংক বিশিষ্টতকৈ ডাঙৰ সংখ্যাটো হৈছে এইটো, কিন্তু আমাক কোৱেশ্চনত যেহেতু আৰু পিছফালে এটা কণ্ডিশ্যন আছে যে যিটো সংখ্যা 18, 24 আৰু 36 বিভাজ্য, সেইকাৰণে বিভাজ্য হোৱা মানে 18, 24 আৰু 36 বিভাজ্য হোৱা বা হৰণ যোৱা 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো ওলাব দিছে। এইটো হৈছে আমাৰ নৰ্মেল যিটো 4টা অংক বিশিষ্টতকৈ ডাঙৰ সংখ্যা 999, কিন্তু কোৱেশ্চনত আমাক 18, 24 আৰু 36 বিভাজ্য বা হৰণ যোৱা 4টা অংক বিশিষ্ট ডাঙৰ সংখ্যা লিখিব দিছে, সেইকাৰণে নিৰ্ণয় বুলি ডাইৰেক্ট লিখিছো। চাবা কি কৰিবা, 9999 যিটো আছে, 9999 যিটো আমাৰ মেইন যিটো ফৰ্মুলা আছে, 9999 4টা অংক বিশিষ্ট ডাঙৰ সংখ্যাৰ পৰা আমাৰ যিটো বাকী থাকে, বাকী মানে কিমান, 63 আছে, তো 63 টো আমি মাইনাস কৰি দিম। চাবা 63 টো মাইনাস কৰিলে কিমান হ'ব, 9999 ৰ লগত পৰা 9999 ৰ পৰা আমি কি 63 টো কি কৰিম, মাইনাস কৰিম, 9 ৰ পৰা 3 গ'লে 6, 9 ৰ পৰা 6 গ'লে 3, এইটো 9 থাকিল, এইটো 9 থাকিল, তেনেহ'লে কিমান পাম, 9936। তাৰ মানে আমি কি বুজি পালো, যে 9936 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা, যিটো সংখ্যা তোমালোকে 18 হৰণ যাব, 24 হৰণ যাব, 36 হৰণ যাব, চাবা। কিন্তু এইটো সংখ্যা কৰি চাবাচোন যাব নেকি, এইটো সংখ্যা কিন্তু নাযাব, 18, 24 আৰু 36 হৰণ নাযাব, সেইকাৰণে আমি হৰণ যোৱা সংখ্যাটো ওলাব দিছে, সেইকাৰণে আমি এনেকৈ ওলাব লাগিব। প্ৰথম ষ্টেপটো কি কৰিব লাগে, প্ৰথম ষ্টেপটো আমি 4টা অংক বিশিষ্ট দিলে 4টা অংক বিশিষ্ট লিখি ল'ম, 3টা অংক বিশিষ্ট দিলে 3টা অংক বিশিষ্ট লিখি ল'ম, ঠিক আছে। তাৰপিছত যিটো সংখ্যা 18, 24 আৰু 36 বিভাজ্য বুলি কৈছিল, সেইকাৰণে তাৰ কি ওলাম, লসাগু ওলাব লাগিব, গসাগু নহয় কিন্তু লসাগু ওলালোহেঁতেন ডাঙৰ থাকিলে, কিন্তু ইয়াতে 4টা অংক বিশিষ্ট থকাৰ কাৰণে আমি কি ওলাম, লসাগু ওলাম। লসাগু ওলাইছো মানে এলচিএম ওলাইছো, এলচিএমক আকৌ কি কৰিব লাগিব, ডাঙৰ সংখ্যাটোক কি কৰিব লাগিব, হৰণ কৰিব লাগিব, হৰণ কৰাৰ পিছত বাকী এটা কিবা পালো, বাকী সংখ্যাটোক আকৌ কি কৰিব লাগিব, এই যিটো 4টা অংক বিশিষ্ট ডাঙৰ সংখ্যা মেইন সংখ্যাটো, সেই সংখ্যাটোৰ পৰা বাকীটো মাইনাস কৰি যিটো পাম, সেইটো হৈছে আমাৰ কি নিৰ্ণয়, যিটো ওলাবলগীয়া সংখ্যা, সেই সংখ্যাটো। বুজি পাইছা। ভিডিওটো ভাল লাগিলে তোমালোকে এটা লাইক কৰিবা, বন্ধু বান্ধৱীৰ সৈতে যিমান পাৰা শ্বেয়াৰ কৰিবা আৰু ছাপোৰ্ট দেখুৱাবা, আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, যাতে নতুন ভিডিঅ' আপলোড হ'লে সৰ্বপ্ৰথমে নটিফিকেশ্যন পাই যোৱা। ধন্যবাদ। তোমালোকে কমেণ্ট ছেকশ্যনত মোক জনাবা, কমেণ্ট চাবা, এইটো মনত ৰাখিবা, লাষ্টত কমেণ্ট, ক্লাছ কৰি ভাল লাগিছে যদি ইয়েছ লিখিবা, আৰু যদি ভাল লগা নাই বুলি ন' লিখিবা। এইটো তোমালোকে মাষ্ট বি লিখিবাই, তোমালোকে এইটো লিখিলে মই তোমালোকৰ কাৰণে নতুন নতুন ভালদৰে আৰু কি কৰিম, ভিডিঅ' বনাম। এইটো তোমালোকে লিখিবা। তোমালোকে আজিলৈকে ইমানকেইটা ক্লাছ কৰিছো, কোনেও এটা কমেণ্ট দিয়া নাই। তোমালোকে কমেণ্ট নিদিলে মই বুজি পোৱা নাই যে তোমালোকে ক্লাছটো কৰি ভাল পাইছা, নে স্পীড হৈছে ক্লাছ, নে শ্ল' বুজাইছো, নে ডিটেইলছত বুজাইছো, নে লাহে লাহে বুজাই আছো, তোমালোকে মোক তোমালোকৰ মন্তব্যটো মোক দিয়া নাই। তো যদি ঠিক আছে, ক্লাছ অতি ভালদৰে তোমালোকে বুজি পাইছা, ইয়েছ বুলি দিবা। যদি অলপ পৰিৱৰ্তন লাগে ক্লাছত, বা অলপ ভালদৰে আৰু ভালকৈ বুজাব লাগে, বা অলপ লাহে লাহে বুজাব লাগে, বা আৰু অলপ ফাষ্ট বুজাব লাগে, তোমালোকে তেনেহ'লে ন' বুলি দি লিখি দিবা, কিহৰ কাৰণে ন'। বুজি পাইছা, ঠিক আছে।